আজি দৰং জিলাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত উজনি অসমৰ বানপীড়িত লোকসকলৰ সাহায্যাৰ্থে দৰং জিলাৰ ডিপিলা অঞ্চলত দান বৰঙণি সংগ্ৰহ কৰা হয়। অনাগত দিনত যিবিলাক অঞ্চলত এতিয়াও পানী আছে তাৰ বাবে দৈনন্দিন ব্যৱহাৰ হোৱা বস্তু যোগান ধৰাৰ ব্যৱস্থা কৰা হ'ব। লগতে ব্লিচিং পাউডাৰ, চাবোন, টুথপেষ্ট, ব্ৰাছ, গেছৰ টেবলেট ইত্যাদিও যোগান ধৰা হ'ব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা। বজৰং দলৰ উদ্যোগত উজনি অসমৰ যি বান ভয়াৱহ পৰিস্থিতি সন্মুখীন হৈছে তেওঁলোকৰ কাৰণে আজি আমি সামান্য চেষ্টা কৰিছোঁ যে সেই বানপীড়িত লোকসকলৰ কাৰণে লাগতিয়াল কিছুমান বস্তু আমি ৰাইজৰ পৰা সহায় লৈ আজি আমি একেলগে একত্ৰিত হৈ আমি এইখিনি যোগান ধৰি আছোঁ। আৰু অনাগত দিনত আৰু কিছুমান পৰিস্থিতি তেওঁলোকে সন্মুখীন হ'ব, যেনেকুৱা লাগতিয়াল বস্তু, ব্লিচিং পাউডাৰ, কাঁহী, বহুত বস্তু তেওঁলোকৰ নোহোৱা হৈছে। আমি চেষ্টা কৰি আছোঁ, আমি সদায় অলপকৈ মানুহৰ পৰা আমি সেইখিনি বস্তু যোগানখিনি লৈ আছোঁ। সকলোৰে সাহাৰ্য আমি একলগ কৰি আমি 4-5 দিন মূৰে যাতে তেওঁলোকক এই সহায় আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি আজি সকলো দৰং জিলাৰ ৰাষ্ট্ৰীয় বজৰং দল একত্ৰিত হৈ আজি আমি দৰং জিলাৰ পাথৰিঘাটৰ খটৰা অঞ্চলত আমি আজি এইখিনি কালেকশ্যন কৰিলোঁ। আৰু আশা কৰোঁ সমগ্ৰ অসমৰ জনসাধাৰণে যাতে আমাৰ দৰে আৰু আগন্তুক দিনত তেওঁলোকক ষ্টেবল হোৱালৈকে তেওঁলোকে যাতে সহায় কৰি যায়, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাওঁ। ধন্যবাদ। জয় শ্ৰীৰাম।